চৰকাৰৰ উন্নয়নৰ আঁচনিয়ে ঢুকি নোপোৱা এটা বৃহত্তৰ অঞ্চল। স্বাধীনতাৰ ৮৯ বছৰৰ পাছতো বোকাময় পথেৰে অহা যোৱা কৰা অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ ভোলাবৰী গাঁও পঞ্চায়তৰ ভোলাবৰী কুৰুৱা গাঁৱৰ পৰা কমলপুৰ সংযোগী পথৰ মাজত থকা বাঁহৰ দলংখনে জলাকলা খুৱাইছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰীসকলক। বাৰিষা অহাৰ লগে লগেই ব্যাহত হৈ পৰে অঞ্চলটোৰ যোগাযোগৰ ব্যৱস্থা। বিদ্যালয়লৈ যোৱাত বাধা আহে কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ। অঞ্চলটোৰ বাট পথ দলং নহলেও কিন্তু নিৰ্বাচনৰ সময়ত ভোট বিচাৰি প্ৰতিশ্ৰুতি দিবলৈ নাপাহৰে দুৰ্ভগীয়া অঞ্চলবাসী। স্থানীয় ৰাইজে আশা কৰে নতুন চৰকাৰ আহিলেই গাঁওখনত দলং এখন হ'ব, কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত হাঁহিৰ জ্যোতিৰূপা হ'ব। চেনেললৈ আমি ধন্যবাদ জনাই তেখেতসকলে যে আহি আমাৰ এই দলংখনৰ পৰিস্থিতি চাবলৈ আহিলে তাৰ কাৰণে সকলোলৈকে ধন্যবাদ জনালোঁ। আমাৰ বিশেষ ক'বলগীয়া এইখিনি আছে, দেৱানন্দ MLA হৈ থকাৰ দিনতেই আমাৰ এই দলংখন ভাগিছিল। তেখেতক দুবাৰো মতাই আনি চালেহি তেখেতে, আৰু PWDৰ পৰাও আহি ইয়াত ফটো লৈ গৈছে। আমি নিজে ইয়াত থিয় হৈ ফটো দিছোঁ। আৰু অমীয় কুমাৰ ভূঞাইও 3বাৰ আহিল, কিন্তু আমাৰ এই পিছপৰা অঞ্চলটো আজিলৈকে উন্নতি একো নহ'ল। ৰাস্তা নহ'ল, দলং নহ'ল। আৰু এই দলংখনেদি ভোলাবৰী মানে চিকিৎসালয়লৈ যোৱা, বিদ্যালয়সমূহলৈ যোৱা, আৰু এনেকৈ স্থানীয় ৰাইজে বজাৰ কৰিবলৈ যোৱা বহুতো যাতায়াতী অসুবিধা। পানী এআঁঠু পানী পৰি ইয়াৰ মানুহবিলাকে বহুত বিপদ কৰি থাকিবলগীয়া হৈছে। আৰু সেইকাৰণে আমি পুনৰ এই চেনেলৰ যোগেদি চৰকাৰক জনাব বিচাৰিছোঁ, এনেই চৰকাৰে ইমান উন্নতি হৈছে, প্ৰতি গাঁৱে উন্নতি হৈছে বুলি কৈহে আছে, কিন্তু এনেকুৱাবিলাক জেগা আছে যিবিলাক জেগা এতিয়াও স্বাধীনতাৰ কালৰ পৰা এতিয়ালৈকে পিছ পৰিহে আছে। হ'ল এই দলংখন কোনো এটা হেৰি নহ'লে আমি বিধায়কৰ ওচৰলৈ 2-3বাৰ গ'লোঁ, কোনো হেৰি নিদিলে। অমীয় কুমাৰ ভূঞাৰ ওচৰলৈ গ'লোঁ, অমীয় কুমাৰ ভূঞাই আমাক এই ব্লকলৈ পঠিয়ালে, ব্লকলৈ গ'লোঁ, এতিয়া নহয় বুলি ক'লে। আৰু এই দলংখনৰ গুৰি কোনো ল'ৰা ছোৱালী যাবলৈ বহুত অসুবিধা হৈছে। স্কুল আছে, হাইস্কুল আছে, হস্পিটেল আছে, বজাৰ আছে, আমাৰ মানুহবোৰ যাবলৈ বহুত অসুবিধা। পানী ফালি ল'ৰা ছোৱালীবোৰ স্কুল যাবলগীয়া হৈছে। মাক বাপেকে দাঙি নি থৈ আহেগৈ, আৰু ল'ৰা ছোৱালীবোৰ যাবলৈ অসুবিধা। আৰু আমি ইলেকশ্যনৰ আগত গৈছিলোঁ ভূপেন বৰাৰ ওচৰলৈ। ভূপেন বৰাই তেতিয়া ক'লে, এই আপোনালোকে বাঁহৰ দলং বনাওক, মই দিম। এতিয়ালৈকে একো সা সুবিধা নিদিলে। সেই দেখি আমি এতিয়া ল'ৰাবোৰকে গোট খাই দলংখন নিজে বনাম বুলি হেৰি কৰিছে। আগফালৰ ৰাস্তা যিটো, সেইটো মানুহ যাব নোৱাৰি। এতিয়া আমি কৈছোঁ মাইকী মানুহবোৰকে ওলাব, আমি ৰাস্তাটো অকণমান মেৰামতি কৰিবগৈ লাগিব। ল'ৰা ছোৱালী স্কুললৈ আৰু গাড়ী মটৰ উলিয়াবলৈ অসুবিধা বহুতখিনি। বান্দৰদেৱাৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ ৰিপৰ্ট, এনি ভাৰত 24।